এইবাৰ আহিলে দুলৰী মহৰ্ষি কবিৰ দ্বাৰা মহাভাগৱত ধৰ্ম বিষয়ক প্ৰশ্নৰ উত্তৰ। এইবাৰ মহাভাগৱত ধৰ্ম বিষয়ক প্ৰশ্নৰ উত্তৰবিলাক নিমি ৰজাক দি যাব। কবি নিগদতি শুনি নৃপতি কহু বেদান্তৰ তত্ত্ব স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত ৰাম কায় বাক্য মনে যতে কয় আচৰে লৌকিক বৈদিক কৰ্ম হুয়ায়ে কমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিখব ধৰ্ম নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণ তই অৰ্পিলে জানাহি হুৱে অ মহাভাগৱত ধৰ্ম ৰাম কৃষ্ণ। এইবাৰ এই যি নেকি 9 গৰাকী সিদ্ধ আছিলে এই 9 গৰাকী সিদ্ধৰ ভিতৰত এইবাৰ কবি সিদ্ধই এতিয়া কথাখিনি নিমি ৰজা ক'ব গৈ আছে যে শুনিও নৃপতি কহু বেদান্তৰ তত্ত্ব। হে নৃপতি, হে ৰজা, হে নিমি ৰজা, মই তোমাক বেদান্তৰ তত্ত্ব কওঁ শুনা। কি ক'লে? স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থৱত। যিয়ে নেকি কি কৰে স্বভাৱত নিজৰ ভাৱত, নিজৰ ভাৱ মানে কি? কিছুমানে নিজৰ ভাৱত দান কৰে, ব্ৰত কৰে বা হোম যজ্ঞ কৰে, এনেকুৱা বিভিন্ন প্ৰকাৰে স্বভাৱত কৰে এইবিলাক। জপত তপ জপ তীৰ্থ ব্ৰত কায় বাক্য মনে যতেক আচৰে লৌকিক বৈদিক কৰ্ম। কায় বাক্য মনে, কিছুমানে কায় বাক্য মনেও আচৰণ কৰিব পাৰে, মানে বৈদিক যিবিলাক নেকি লৌকিক বৈদিক যিবিলাক নেকি কৰ্ম আছে। বৈদিক কৰ্ম মানে সেই যিবিলাক নেকি শ্ৰাদ্ধ পূজা বাতল এইবিলাকৰ হেৰিবিলাক। হুয়া একমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিখব ধৰ্ম। যিয়ে নেকি একমতি হৈ ঈশ্বৰ কৃষ্ণত সেই সকলোবিলাক ধৰ্ম অৰ্পণ কৰে, অৰ্থাৎ যিয়ে তেনেকুৱা কৰ্মবিলাক কৰি থাকি ঈশ্বৰ কৃষ্ণৰ চৰণত অৰ্পণ কৰে। নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম। নিত্য নৈমিত্তিক মানে নিত্য নৈমিত্তিকভাৱে যিবিলাক নেকি কৰ্ম কৰি থাকোঁ, নিত্য মানে সদায় ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে যিবিলাক নেকি কাম আমাৰ কৰি থকা যায়, নিত্য নৈমিত্তিকভাৱে যিবিলাক কাম আছে, যত জাতি ধৰ্ম, যি জাতিয়েই নহওক যি ধৰ্মৰেই নহওক, আশ্ৰমৰ যত কৰ্ম। আশ্ৰম মানে আমাৰ যি নেকি গৃহাশ্ৰমত আছোঁ, আমাৰ সেই আশ্ৰমত থকাৰ পিছত যি কৰ্ম, কৃষ্ণত অৰ্পিলে জানা সিও হয় মহাভাগৱত ধৰ্ম। কৃষ্ণত অৰ্পণ কৰিবই লাগিব। কৃষ্ণত অৰ্পণ কৰিলে সিও কি হৈ যায়? মহাভাগৱত ধৰ্মলৈ ৰূপান্তৰিত হৈ যায়। কৃষ্ণত অৰ্পণ নকৰাকৈ যদি কৰা যায়, সেইকাৰণে যি পূজা পাতল নকৰক কিয় চবতে কেৱল কৃষ্ণ নাম ল'বই লাগিব। কৃষ্ণ নাম নোলোৱাকৈ কোনো পূজা পাতল নহয়। কৃষ্ণ নাম ল'বই লাগিব যি পূজাই নকৰক। যিমান যি পূজা কৰিলেও শেষত কৃষ্ণ বুলিয়েই ক'ব, কৃষ্ণ ক'বই লাগিব। তাকে ভাগৱতে কৈছে যদি কৃষ্ণ বুলি ক'লে হয় তেতিয়া কৃষ্ণ ল'লে দেখোন শুদ্ধ হৈ যায়। সেইখিনি কথা। গৰ্ব অহংকাৰ
তেজি যিটো জনে আচৰে যদি ভকতি তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত ও বৈকুণ্ঠ যত সম্প্ৰতি গৰ্ব অহংকাৰ তেজি যিটো জনে আচৰে যদি ভকতি যিয়ে নেকি গৰ্ব অহংকাৰবিলাক ত্যাগ কৰি ভকতি আচৰণ কৰিব পাৰে গৰ্বিত যিয়ে নহয় গৰ্বিত লোকে কেতিয়াও ভকতি কৰিব নোৱাৰে বোলে মোৰ বহুত ধন টকা পইচা আছে মই কিনো ভাগৱত কথা শুনিম গৰ্বিত মানুহে কেতিয়াও ভাগৱত কথা কৃষ্ণ কথা শুনিব নোৱাৰে শুনিলেও এইবিলাক কৰিব নোৱাৰে আৰু অহংকাৰী লোকে কি কৰে কেতিয়াও মানে এইবিলাক কথা মানি ল'ব নোৱাৰে তেওঁ দৰকাৰলৈ উৎকাপ প্ৰশ্ন কৰিব আহিব আজিকালি পাঠকক কেনেকুৱাকৈ প্ৰশ্ন কৰে পাঠকে যদি পুথি চাই থাকে এই ৰচোন মোৰ এটা প্ৰশ্ন আছে বুলি বলে পাঠকক কয় এইটো কথা নেকি সেই শব্দটোৱে নহয় মহাৰাজ পৰীক্ষিতে কেনেকৈ কৈছিল মহামুনি শুকদেৱক কেনেকৈ কৈছে হে গুৰুদেৱ মোৰ এটা প্ৰশ্ন আছিলে আপুনি সংশয়টো দূৰ কৰি দিব পাৰিবনে দয়া কৰি আপুনি মোৰ এই সংশয়টো দূৰ কৰি দিবনে গুৰুদেৱ এতিয়া আমাৰ কি বুলি কয় আজিকালি এই ৰচোন মোৰ এটা কথা আছে ৰচোন বুলি কয় এনেকুৱা ভকতি কৰিলে হ'ব নেকি অৰ্থাৎ যেতিয়া আমি মানে কৃষ্ণ কথা কোৱাজনকে যদি আমি গুৰু মান্যতা কৰি ল'ব জনা নাই তেতিয়াহ'লে নানান ধৰণৰ কথা কৈ কি হ'ব প্ৰশ্ন কৰিব লাগে কিন্তু প্ৰশ্ন কৰিলে প্ৰশ্নটো কৰিবও জানিব লাগিব এই ৰচোন কৌচোন বুলি বলে ক'লে নহয় প্ৰশ্নটো শুকমুনিক যেনেদৰে পৰীক্ষিতে কৰে এতিয়া নিমি ৰজাই যেনেকুৱাকৈ 9জন সিদ্ধক কৈছে যে হে গুৰুসকল যে মোক এই সংশয়খিনি দূৰ কৰাই দিব লাগে দয়া কৰি এতিয়া আমাৰ সেনেকুৱাকৈ ক'ব লাগিব তেতিয়াহে হ'ব গতিকে এই গৰ্ব অহংকাৰ যিয়ে নেকি ত্যাগ কৰি পেলাই ঈশ্বৰৰ ওচৰত ভকতি কৰিব পাৰে তেওঁৰ ভকতি সিদ্ধি হ'ব তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি বুলি কৈছে আৰু ঈশ্বৰ বৈকুণ্ঠপতি ঈশ্বৰ কৃষ্ণই তাতেই সন্তুষ্ট হৈ কি কৰিব বৈকুণ্ঠখনো দিব খোজে যেনেদৰে সুদামাক দিব খুজিছিল সুদামা ইমান ভাল পাইছে ঈশ্বৰ কৃষ্ণ ইমান সুদামাৰ ভক্তিত তুষ্ট হৈ গৈছে ঈশ্বৰ কৃষ্ণ বোলে পাৰিলে গোটেই বৈকুণ্ঠপুৰীখনো দি দিওঁ নেকি বুলি এনেকুৱা লাগিছিল যদি বোলা ৰাজা অজ্ঞানীৰ ভয় জ্ঞানেহে কৰে অন্তৰ কি কৰে ভকতি হেন সংকামতি অত্যাজি আহো নাই তৰায় ঈশ্বৰ বিমুখ ভুৱে যিটো নৰম ধৰে বিষ্ণু মায়া তাক এহি দেহ মূৰ বোলে অজ্ঞানত ও পাখৰে নিজয়াত্মাক যদি বোলা ৰাজা অজ্ঞানীৰ ভয়ে জ্ঞানেহে কৰে অন্তৰ এতিয়া এই মানে কবি নামৰ সিদ্ধগৰাকী এতিয়া কথাখিনি ক'ব গৈ আছে যে জ্ঞানে কি কৰে দিয়ে মানে অজ্ঞানীৰ ভয় জ্ঞানেহে কৰে অন্তৰ জ্ঞানে কি কৰিব পাৰে অজ্ঞানীৰ জ্ঞান আনি দিব পাৰে জ্ঞানে গতিকে কি কৰে ভকতি হেন শংকামতি তেজে শুনা উত্তৰ গতিকে মই এই শংকাবিলাকক কি কৰি দিম মই গুচাই দিম ইয়াৰ উত্তৰবিলাক এতিয়া ক'ব ঈশ্বৰ বিমুখ হোৱে যিটো নৰ ধৰে বিষ্ণুময় তাক এতিয়া ঈশ্বৰ বিমুখ যিটো নৰ হয় যেনেকি ঈশ্বৰৰ ফালে মানে মুখ নকৰে ঈশ্বৰৰ পিনে পিঠি দিয়ে ধৰে বিষ্ণুমায়ে তাক বিষ্ণুমায়ে কি কৰি থাকে তেওঁক ধৰি লয় এই দেহ মোৰ বোলে অজ্ঞানত পাখৰে নিজ আত্মাক আৰু এই দেহাটোৱে মই বুলি তেতিয়া ভাবি থাকে তাকে কৈছে যেতিয়া নেকি সেই মায়াই পায় বিষ্ণুৰ এনেকুৱা মায়া আছে
বিষ্ণুৰ এনেকুৱা বিষয়ী মায়া আছে সেইবিলাকে যেতিয়া নেকি পাই যাব তেতিয়াহ'লে কি হৈ যাব এই দেহাটোকে মোৰ মোৰ বুলি পেলাই ভাবি থকা আৰম্ভ কৰিব মানুহে দেহাটোৱে মই নেকি এই দেহাটোৱে মই বুলি পেলাই ভবা যেতিয়া আৰম্ভ কৰি দিব সেইটোৱে অজ্ঞানী বুলি কৈছে বোলে অজ্ঞানত পাখৰে নিজৰ আত্মাক নিজৰ ভিতৰতে যে আত্মাটো আছে সেই আত্মাটোৰ যে গতি হ'ব লাগিব সেই বস্তুটো পাহৰি যায় হৈ জ্ঞান শূন্য কোনে পাপ পুণ্য ও কৰিতে নপাৰে সাৰম বিষয় ব্যাকুল সম্যকে বাতুলম অনুগুছে জাত তাৰা আৰু যিয়ে নেকি এই দেহাটোকে মই মোৰ বুলি পেলাই জ্ঞান কৰে মই মোৰ বুলি পেলাই যিয়ে নেকি জ্ঞান কৰে দেহাটো তাকে কৈছে হৈ জ্ঞান শূন্য কোনে পাপ পুণ্য কৰিতে নপাৰে সাৰ কোনটো পাপ কোনটো পুণ্য এইটো কিন্তু তেওঁ বিচাৰ কৰিব নোৱাৰিব বিষয় ব্যাকুল সম্যকে বাতুল বুলি কৈছে বিষয়ত ব্যাকুল হৈ থাকিব তেওঁ সম্যকে বাতুল মানে পগলাৰ নিচিনা ক'ব গ'লে পগলাৰ নিচিনা মানে কোনটো বস্তু ভাল কোনটো বস্তু এইটো বিচাৰ কৰি জিয়া নাপায় তাকে কৈছে নুগুছে যাতনা তাৰ যাতনা বোলে নুগুছে যাতনা সদায় পীড়া কৰি থাকিব যাহাৰ মায়াত এতে কয় অনৰ্থ ও ভজুক হেন মুৰাৰে ও এক চিত্ৰ হৈয়া কৃষ্ণত কৰিব ভকতিৰ ব্যভিচাৰী যাহাৰ মায়াত এতেক অনৰ্থ ভজুক হেন মুৰাৰী যাক নেকি খুব মায়াই পাই আছে যিয়ে নেকি ভাবে বোলে মোক দেখোন বহুত মায়াই পাই আছে সি কি কৰিব লাগে ঈশ্বৰ কৃষ্ণক ভজিব লাগে কিন্তু এটা কথা যে আমি এদিন ভজিলেই এই গোটেইবিলাক মায়া নোহোৱা হৈ নাযায় আমি সদায় মায়াৰ পৰা হাত সৰা ইমান সহজ কথা নহয় কাৰণ ঈশ্বৰে নিজে মায়াক লৈ আহিছে নিজে মায়াক সৃষ্টি কৰিছে কিন্তু এই মায়াৰ পৰাও কিছু পৰিমাণে হাত সাৰি থাকিব পৰা যায় যদি কৃষ্ণ নাম লয় এই পাপৰ পৰাও কলিৰ পাপৰ পৰাও তৰি থাকিব পাৰে কিন্তু কথা হ'ল কি এতিয়া মানুহে ভাবে বোলে পাপৰ পৰা তৰাৰ ৰাস্তাটো কেৱল কি মানে ভাগৱত শুনিলে একদিন শুনিলো আৰু হ'ল আৰু নহয় আমি এই যে গাছৰ মূৰাবিলাক এই যে বনচনবিলাক যে আমি যে বস্তিত যে উঠাই দিওঁ কাটি দিওঁ একবাৰ কাটি দিয়াৰ পিছত আৰু নোহোৱাকৈ থাকে নেকি বাৰু নোহোৱাকৈ নাথাকে আকৌ গজি আহে অলপ পানী পৰি ভয় লাগে বা দুদিনমান যাব লাগে আকৌ ভেজ ভেজকৈ গজি আহে ঠিক তদ্ৰুপ পাপৰো তেনেকুৱা পাপৰ মানে মূৰা উঠি পেলাই নমৰে আমি আজি শুনিলো আজি পাপখিনি গ'ল ঠিক সঁচা কথা কৃষ্ণ কথা শুনিলে পাপ গ'ল কিন্তু কালিলৈ লাগিব নহয় কালিলৈ শুনিব লাগিব সেইকাৰণে জীৱন জুৰি কৃষ্ণ নাম ল'বই লাগিব এইখন এতিয়া আমি নাটকহে কৰি আছো ইয়াতে ভাউৰী আৰু এখন যেনেকৈ একেলগে আমাৰ সেই যে ভাওনাবিলাক দেখাবৰ কাৰণে আহে আমাৰ চৰণ ধৰাত যি নেকি মানে ভাওনা হয় মহাপুৰুষীয়া ভাওনা ফাকুৱাত ভাওনা কৰিব মানে একেলগে ড্ৰেছ ঘৰত মেকআপ একেলগে কৰিলে মেকআপ কৰি উঠি একেলগে খালেও তেওঁলোকে মঞ্চত উঠি পেলাই কি কৰিলে একেবাৰে যুদ্ধ তই আমাৰ যুদ্ধ আমি ভাবোঁ বোলে একেবাৰে মৰামৰি লাগিল দেখোন ইহঁতৰ পিছত চাওঁ কি আকৌ পিছত একেলগে খাই লৈ একেখন গাড়ীতে উঠি পেলাই গুচি যায় একেলগে ঠিক তদ্ৰুপ এই যে আমিও ইয়াতে এখন নাটকহে কৰি আছোঁ ভাওনাৰ নিচিনা কিন্তু এই যে যিসকলে নেকি তেনেকুৱাকৈ ৰিহাৰ্চেল কৰিলে এতিয়া এই আখৰা যেতিয়া কৰিলে আখৰা কৰাৰ পিছত তেওঁ যদি সেই আখৰাবিলাক যদি গুৰুত্ব দিয়া নাই সেইদিনা কিন্তু তেওঁৰ পন্তাৰ কৰিলেও কিন্তু তেওঁৰ মানে গণ্ডগোল লাগি যাব ঠিক তদ্ৰুপ এতিয়া আমি এখন আখৰা কৰি আছোঁ এতিয়া আখৰাত গুৰুত্ব দিব লাগে যদি আমি আখৰাত গুৰুত্ব নিদিওঁ বোলে কৃষ্ণ নাম লোৱা ৰাম নাম লোৱা এই আখৰাত যদি গুৰুত্ব নিদিওঁ মৰণৰ সময়ত কোনোবাই কৃষ্ণ বুলি কওক ৰাম বুলি কওক আৰু কাণত নোসোমাব আমাৰতো মানুহৰ কি বিষয় মানুহবিলাকৰ মৰাৰ সময়ত ক'ত কৃষ্ণ বল বুলি ক'ব আমাৰ মানুহবিলাক ইমানে বিষয়ী মানে মৰাৰ সময়তো মানে সুখত মৰিব নিদিয়ে
যেতিয়া নেকি ঠাৰি সজ্জাত যেতিয়া নেকি থাকে তেতিয়া এই মানুহজনৰ ওচৰত যায়, হে আটা মোক চিনি পাইছা, মই কোন হয়? আই মোক কোন চিনি পাইছা, মই কোন হয়? এই বুলি পেলাই মৰাৰ সেই মৰব আৰু 2-3 ঘণ্টা পিছত বা এসপ্তাহ পিছত তাতে যাই পেলাই এইখিনি কথা ক'ব, বোলে আই মোক চিনি পাইছা, মই কোন হয়? মই অমুকি, মই অমুকা, চিনি পোৱা নাই মোক। ইমান দিন চিনি পালে আৰু শেষ বয়সত এই মৰাৰ সময়খিনিত তেতিয়াও তাৰমানে আমাক বিষয়ী মানুহবিলাকে এৰি নিদিয়ে, ভালকৈ মৰিব নিদিয়ে। সেইখিনি সময়ত তেওঁ চব মায়ামোহ বাদ দি পেলাই কেৱল কৃষ্ণ নাম ল'বৰ কাৰণে যদিও চেষ্টা কৰে, ইটোও যাই ক'ব মাত দিব বোলে, চিনি পাইছা মোক, চিনি পাই কি হ'ব এইখিনি সময়ত? তাৰপিছত থাকি থাকি যাই পেলাই দিব বোলে, কিবা খাবি নেকি, হ'লে চোল কিবা খাইবা আমাৰ এই বুলি পেলাই আকৌ কিবা চোল কিবা খাই যদি দিছোঁ নহ'লে কিবা ভৰাই পেলাই বুলি পেলাই আকৌ এনেকুৱাকৈ ভৰাই দিব যায়। এই জীয়াই থাকোঁতেই তুমি নোখোৱালা আৰু মৰাৰ সময়ত কালি আজিকে মৰিব, তেতিয়া আকৌ ওপৰা ঝাপৰাকৈ খুৱাব যায়। মানে বিষয়ী মানুহবিলাকে নিজৰ ঘৰৰ পৰিয়ালবিলাকে এইবিলাক কৰি থাকে, নিজৰ ঘৰৰ পৰিয়ালে নিজৰ পৰিয়ালক ভালকৈ মৰিব নিদিয়ে। কাৰণ যদি তেওঁ কিবা কাৰণত কৃষ্ণ নাম ৰাম নাম লৈ মৰিব পাৰে, তেওঁ এই সংসাৰখনৰ পৰা তৰিব পাৰে। পুনৰূপী জনমম পুনৰূপী মৰণম, এই সংসাৰখনৰ পৰা তৰি যাব পাৰে। কিন্তু তাকে নকৰি পেলাই সেইসোপা বস্তু খুৱাই দি কি কৰিলে, লাষ্টত দিলে এই কিবাকে নাক চাক চব বন্ধ আৰু কিবাকে উশাহ লৈ আছে, গলটো দি উশাহ লৈ আছে। এতিয়া গলটো দি যেতিয়া উশাহ লৈ আছে, এতিয়া থাকি থাকি গলটোতে দিলে কেইচামুচমান পানী, ঘৰ ঘৰাই থাকি মৰি গ'ল মানুহজন। এতিয়া আকৌ যাই পেলাই ক'ব বোলে হেৰিয়ে এই মোলে ৰখি আছিলে, ময়ো ঠিক পানী দিছোঁ, সিও মৰিল, মোলে ৰখি আছিল। আমাৰ বিষয়ী লোকবিলাক হ'ল এনেকুৱা, তাৰমানে ময়ো ঠিক পানী দিছোঁ, তাৰমানে কি সি মৰাৰ কাৰণটো কি? তাৰমানে চববিলাক বাদ দি তাৰমানে এতিয়া গলটো দি কিবাকৈ উশাহ লৈ আছে, এতিয়া গলটো দি উশাহ লৈ থকাৰ সময়ত ঠিকছে পানী সোপা ঢালি দিছে যায়, তাৰপিছত সোপা লাগি মৰি গ'ল। কিন্তু তাকে আকৌ মানুহৰ আগত জগাই ফুৰে বোলে মোলে ৰখি আছিল, বোলে মই 2 চামুচ পানী দিলোঁ, দিয়াৰ পিছত মৰি গ'ল আৰু জীৱ গেল। ময়ো আহি পাইছোঁ। তাৰ কোনে মাৰি পেলালে? মাৰি কোনে পেলালে? মাৰি তেওঁৱে পেলালে। মৌ দিব, ইমান গোটা লাগি থাকে, ঘি মৌ সেইবিলাক গলত গোটা লাগি থাকে, সেইবিলাক বস্তু খুৱাই দিব। কিন্তু কোনোবাই কয়নে, হে আই তুমি কৃষ্ণ বুলি কোৱাচোন, হে পিতা তুমি ৰাম বুলি কোৱাচোন, কয় নেকি কোনোবাই? যদি তেওঁ মুখেৰে ক'ব নোৱাৰে, তেওঁৰ গাটোত হ'লেও স্পৰ্শ কৰি পেলাই কৃষ্ণ ৰাম আপুনি উচ্চাৰণ কৰি থাকক। যদি তেওঁৰ গাটোত ধৰাৰ অসুবিধা নাই, তেওঁৰ বিচনাখনত হ'লেও স্পৰ্শ কৰি পেলাই কৃষ্ণ প্ৰভু ৰাম এনেকুৱাকৈ স্মৰণ কৰি থাকক। একদম হৃদয়ত আপুনি লৈ পেলাই একান্ত মানে স্মৰণ কৰি থাকক। আৰু এনেদৰে স্মৰণ কৰোঁতে কৰোঁতে 100% পাপৰ পৰা কিবা অকণমান হ'লেও তেওঁৰ ৰেহাই পাব। গতিকে তাকে নকৰি আমাৰ মানে কেৱল কি খাব কি নাখাব এইবিলাকত ব্যস্ত। এই হ'ল আমাৰ বিষয়ী জীৱবিলাক। আমাৰ বিষয়ী লোকবিলাকে কেতিয়াও তাৰমানে ভালকৈ মৰিবৰ কাৰণে নিদিয়ে, ইমান বিষয়ী আমাৰ প্ৰাণীবিলাক। গতিকে তাকেই কৈছে এতিয়া যে বিষয় ব্যাকুল সম্যকে বাতুল নুগুছে যাতনা তাৰ। যিয়ে নেকি বিষয়তে ব্যাকুল হৈ থাকে, তেওঁৰ যাতনা কোনোদিন নুগুছে। যাহাৰ মায়াত এতে অনৰ্থম ভজ কহে মুৰাৰী এক চিত্ৰ হুঁয়া কৃষ্ণত কৰিব ভকতি বিচাৰে। এতিয়া যাহাৰ মায়াত অতেক অনৰ্থ ভজক হেন মুৰাৰী, যাৰ মায়াই কি কৰি দিব পাৰে, ঈশ্বৰৰ মায়াই সঁচাটোকে মিছা বুলি দেখায়, মিছাটোকে সঁচা বুলি দেখায়। আমি যি দেখা পাই থাকোঁ এই সকলোবিলাক হ'ল মিছা। জ্ঞান চকুৰি যি দেখা পাম সেইটোৱে হ'ল সঁচা। তুমি জীৱনত বহুত টকা পইচা ধন সম্পত্তি দেখা পাইছা, কোনোবাই বোলে বহুত উপাৰ্জন কৰিলে, চব মিছা। সঁচা কোনটো? কেৱল হৰিয়ে সঁচা। তাকেই কৈছে ও হৰিষে কেৱলে হংসা মাত্ৰ ও ৰাম 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 ৰাম
তান্ত বিনে মিছা যত দে কিহুনি মানে হৰিয়ে কেৱল সঁচা তাৰ বাহিৰে আমি যিমানবিলাক দেখি আছো শুনি আছো এই সকলোবিলাক হ'ল মিছা কোনোবাই বোলে ডাঙৰ ঘৰ বান্ধিলে কোনোবাই বোলে হাতী ললে ঘোঁৰা ললে এই সববিলাক হ'ল মিছা সঁচা কোনটো সঁচা হ'ল কেৱল ঈশ্বৰ এতিয়া আমি গামোচাখন দেখা পাই আছো এটা গামোচাখন কি বুলি দেখা পাই আছো সঁচা নে মিছা গামোচাখন আমি এটা বাহ্যিক দৃষ্টিভংগীত সঁচা বুলি দেখা পাওঁ কিন্তু ভক্তি দৃষ্টিভংগীত চোৱাৰ লগে লগে গামোচাখন হ'ল মিছা কি সঁচা পিছে সূতা কেডাল হ'ল সঁচা ইয়াৰ পৰা মই এই সূতা কেডাল যদি মই এডাল এডালকৈ এনেকৈ যদি উলাই উলাই মানে বাহিৰ কৰাই দিওঁ ইয়াতে গামোচা দেখা নাপাওঁ কেৱল সূতা কেডালহে দেখা পাওঁ তাৰমানে সূতা কেডাল সঁচা গামোচাখন মিছা আমি কি দেখা পাই থাকোঁ মিছা সঁচা দেখা পাওঁ সঁচাক মিছা বুলি দেখা পাই থাকোঁ এই হ'ল আমাৰ কথা দুৰ্ভাগ্য গতিকে আমি আমাৰ এই সংসাৰখনকে মানে আমি সদায় খাব পাম বুলি ভাবি থাকোঁ আমিতো দেখা পাইছোঁ আমাৰ আগতেওতো এইবিলাক মাটিৰ সীমা ৰখি ৰখি কত এনেকুৱা উপৰি পৰক আটা বিটা মৰি গ'ল আমাৰ পিছত আকৌ কোনোবাই পাব এনেকৈ এইবিলাকত লাগি ইমান কি লাভ আছে আজি মোৰ কালি আকৌ কাৰোবাৰ হ'ব কোনেওতো লগত লৈ যাব নোৱাৰে গতিকে লগত লৈ যাব পৰা বস্তুৱেই হ'ল হৰি নাম তাকে এটা গীতত গায় ও আমার এই হরি নাম যাবে সেদিন সাথে গো ও যেদিন হেলে দুলে যাব শ্মশান ঘাটে এই বুলি বাংলা গীত এটাত গায় মানে যেদিনা আমি শ্মশান ঘাটত যেতিয়া নেকি কাৰোবাৰ কান্ধত উঠি যাম সেইদিনা হৰি নাম কিন্তু লগত যাব আমাৰ এই হৰি নাম সেইদিনা লগত যাব বাকি যিমানবিলাক আপোনাৰ পুত্ৰ পৰিবাৰ কোনো লগত নাযায় কাকো লগত নাপায় আৰু সেই কাৰণে আমি যাতে তেনেকুৱাকৈ চলিব পাৰোঁ আমাক যাতে প্ৰভু যাতে বিষ্ণু মায়ে পাওক প্ৰভু বিষয়ী মায়ে যাতে নাপাওক এই বুলি ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিব লাগে হে প্ৰভু যাতে বিষয়ী মায়াই যাতে নাপাওক আৰু আপোনালোক আজি যিসকল উপস্থিত আছে আপোনালোক প্ৰতিপদিককে বিষ্ণু মায়ে পাইছে আৰু বিষ্ণু মায়ে নোপোৱা মানুহে এই ৰাতি ইমান ঠাণ্ডাখনত এনেকুৱাকৈ বহি থাকিব নোৱাৰে তাকো এই কলি যুগত সম্ভৱ নহয় অসম্ভৱক সম্ভৱ কৰি তুলিব পাৰিছে আপোনালোকৰ দৰে সন্তসকলে এই হ'ল বিষ্ণু মায়া আপোনালোকে হয়তো সন্ধিয়াৰ পৰাই ভাত আঞ্জা ৰান্ধি ৰেডি বা সকলোবিলাক কাম বন কৰি ৰেডি হৈ আছে বোলে নহয় ভাগৱত শুনিব যাব লাগিব আৰু আহি যি নেকি আপোনালোকে একান্ত মানে বহি আছে এইটো হ'ল আপোনালোকক বিষ্ণু মায়ে পাইছে আৰু বিষয় মায়ে পোৱা মানুহে কি কৰে ইয়াত অহাটো বাদে যদি কোনোবাই কৃষ্ণ কথা হৈ থাকে গোটাই মাইক দিব লাগে হ'ল গোটাই ভাগৱত চাওঁতে কালিলে কথাখিনি ক'ব শুনা পাব আৰু গোটাই ভাগৱত চাওঁতে একেবাৰে গোটাই মাইক দিব লগাত পৰিল এই বুলি ক'ব বিষয় মায়াত থকাবিলাকে মানে নিজেতো নকয় কোৱাটো বাদে আনৰ পৰাও নুশুনে আৰু শুনিলেও মানে কাণত হুলে বিন্ধা দি পিন্ধে থাকিবই নোৱাৰে ইয়াতে গতিকে সেইকাৰণে মই কৈছোঁ যে আপোনালোক প্ৰতিপতিকে বিষ্ণু কৃপাৰে আপোনালোক ধন্য হৈ আছে কৃপাপ্ৰাপ্ত হৈ আছে তাকে কৈছে যে একচিত্ৰ ভূঞা কৃষ্ণত কৰিব ভকতি অব্যভিচাৰী বুলি ক'লে ব্যভিচাৰী ভকতি কৰিলে নহয় অব্যভিচাৰী ভক্তি কৰিব দিছে ব্যভিচাৰী আৰু অব্যভিচাৰী কি বস্তু ব্যভিচাৰী ভক্তি হ'ল আনক দেখাবৰ কাৰণে কৰি আছো বোলে অমুকা ভকত হ'ল মই ভকত হৈছো আৰু বিলনীয়া হ'বৰ কাৰণে ৰান্ধনী হ'বৰ কাৰণে সমাজত আগস্থান পাবৰ কাৰণে মই ভকত হৈছো আৰু তেনেকুৱা ভকতেদি কাম নহ'ব ভকত ভিতৰৰ পৰা হওক ভিতৰৰ পৰা হোৱাৰ মজাই বেলেগ ভকত এনেকুৱা বস্তু নহয় বোলে মই আজিৰ পৰা ভকত হৈ গৈছো মই একদম বেলেগ আৰু একদম সমাজৰ লগত ভাগ যেনেকৈ আজি আমাৰ খেলবিলাক ভাগ কৰি দিছে খেল আমি একে গাঁৱত থাকোঁ একে গাঁৱতে আমি থাকোঁ কিন্তু আমি এখন ভাগৱত অনুষ্ঠানত একেলগে বহিব নোৱাৰোঁ কিয় এক কৃষ্ণ কথা হৈ আছে এক ভাগৱত অনুষ্ঠান হৈ আছে কিয় বহিব নোৱাৰোঁ ইয়াততো আমি বেলেগৰ কথা পাতি থকা নাই ইয়াততো আমি কিবা বিষয়ী কথাবিলাক পাতি থকা নাই ইয়াত কেৱল কৃষ্ণ কথা পাতি আছো কিয় বহিব নোৱাৰোঁ কিয় ভেদভাৱ এইবিলাক ব্যভিচাৰী ভকতি যাতে আমি নকৰোঁ আমি সকলোৰ লগত ভকত হ'লো বুলিবলৈ মই আজিৰ পৰা একেবাৰে বেলেগ বস্তু আৰু আজিৰ পৰা একদম মানে একে জুই পানী আলগ আৰু আজিৰ পৰা একেবাৰে চেছ আৰু মই বহুত কিবা ডাঙৰ হৈ গ'লো সেনেকুৱা নহয় ভক্তিটো সম্পূৰ্ণ ভিতৰৰ বস্তু
মোৰ গুৰু ৰিজু পাঠক প্ৰভু ঈশ্বৰে যেনেদৰে শিকাইছে ময়ো তেনেদৰে আপোনালোকৰ মাজত ব্যক্ত কৰিছোঁ মই নিজাকে বনাই কোৱা নাই ভক্তিটো সম্পূৰ্ণ নিজৰ বস্তু যোনে যেনেকুৱাকৈ ভক্তি কৰিব পাৰে তেওঁ সিমানখিনিয়ে প্ৰাপ্ত হ'ব সেইকাৰণে আমি যিমান পাৰি আমি তেনেকুৱাকৈ ভাগে ভাগে কৰি নাথাকে আমি সকলোৱে একেলগে হৈ চলিব লাগে ভাগে ভাগে হোৱাৰ কাৰণে বাহিৰা শত্ৰুবিলাকে চান্স পায় সুবিধা পায় বোলে ইহঁতক আমি দবাব যিখন ঘৰৰ পৰিয়ালে একেলগ হৈ থাকে সেইখন ঘৰক কোনো একো কৰিব নোৱাৰে চাবচোন যিটো বংশ নেকি গোটেইবিলাক একলগ হৈ থাকে সেইটো বংশ কোনেও হলাব নোৱাৰে আৰু যিখন ঘৰৰ নেকি গোটেই ঘৰৰ ইফাল ইফাল হৈ থাকে সেইখন ঘৰ খেলি মেলি হ'বই আৰু গতিকে ঠিক তেনেকুৱা কথা যে আমি সকলোবিলাক একলগ হৈ যাতে আমি কৃষ্ণ কথা শুনিব পাৰোঁ কৃষ্ণ কথা শ্ৰৱণ কৰিব পাৰোঁ তেতিয়া আমাৰ কি হ'ব আৰু এক শ্ৰেণী ওপৰলৈ উঠিব পাৰিম তাকে যাতে আমি যিবিলাক নেকি খাব লাগে সেইবিলাক যাতে আমি ভক্ষণ কৰোঁ ভক্ষণ কৰিব নলগা বস্তুবিলাক যাতে ভক্ষণ কৰিব লগা নহয় তেনেকুৱাকৈ যিখিনি নেকি গুৰুৰ মুখে যিখিনি বাক্য পাওঁ বা পাইছোঁ এই বাক্যখিনি অবেবিচাৰীভাৱে কৰিব লাগিব বেবিচাৰ নোহোৱাকৈ তেতিয়াহে অবেবিচাৰী ভক্তিত থকা যাব নহ'লে শৰণ লৈছেনে বাপ আপুনি বোলে মই লৈ থৈ দিছোঁ লৈ থৈ দিছে শৰণ লৈ থৈ দিয়া বস্তু নহয় শৰণ আপুনি যিদিনাৰ পৰা লৈছে লৈ পেলাই গতি কৰিব লাগিব বুৱতী নদীৰ দৰে চৰৈ গতি একদম গতি হ'ব লাগিব নদীৰ পানী যেনেদৰে ৰৈ নাথাকে বক্তাসকলো এক জেগাত ৰৈ নাথাকে আজি অ'ত কালি ত'ত ৰৈ নাথাকে বুৱতী নদীৰ পানী যেনেকুৱা কৃষ্ণ সেৱকসকলো একদম ৰৈ নাথাকে একেবাৰে গতিকে সেইকাৰণে তেনেকুৱা যাতে আমি শৰণ লৈ পেলাই যাতে গতি কৰিব পাৰোঁ আমি যাতে শৰণ লৈ পেলাই থৈ দিব লগা নহয় শৰণ আপুনি বহুত বছৰ আগতেই নলওক কিয় আপুনি যদি নামেই কৰা নাই নাম কৰিবই লাগিব নাম উচ্চাৰণ কৰিবই লাগিব নাম ল'বই লাগিব হৰি নাম নল'লে ভকতি নহ'ব সেইকাৰণে এতিয়া হৰি নাম লোৱা ভকতেই কমি গৈছে হৰি নাম ল'বলৈ ভকতেই পাবলৈ নাই কীৰ্তন কৰিবলৈ ভকতৰ সময়ে নাই হৰিনাম ল'ব এতিয়া ভকতো পাবই নহ'ল আপোনালোকক যে আজি আহি আমি পাইছোঁ এতিয়া প্ৰথমতে যি 2-4জনমান দেখা পাই আছিলোঁ মোৰ অলপমান সন্দেহ আছিল বোলে আজি নহ'বই নেকি গতিকে আপোনালোকক যে পাইছোঁ আপোনালোকক পাই আমাৰ জীৱনৰ কাৰণে পৰম সৌভাগ্য আমাৰ কাৰণে পৰম সৌভাগ্য যে আপোনালোকৰ দৰে সন্ত মহন্তসকলৰ চৰণ দৰ্শন কৰিব পাইছোঁ যদি ইয়াতে যদি এজনো শ্ৰোতা নাথাকে মই আহি কাক কম ভাগৱত কথা গতিকে শ্ৰোতা নহ'লে বক্তা হৈ পেলাই কি ক'ব কাক ক'ব গতিকে আকৌ শ্ৰোতা হৈ কি হ'ব যদি বক্তা নাথাকে গতিকে সেইকাৰণে আমি তেনেকুৱা ভাৱত যাতে আমি ভাগৱত কথা শুনি যাব পাৰোঁ জাত বুদ্ধি আছে একোৱে নবাঞ্চে এক কৃষ্ণ মাত্ৰ জানে উপদেশ দাতা যিটো গুৰু থাকে তান্তে হৰি বুলি মানে যিটো ভকত কম মায়াই ৰিয়াখে প্ৰমাণ পাৱে মনত চাৰে আন কাম নেৰে গুণ নাম উপজেৰ কৃষ্ণ তয় ৰাম জাত বুদ্ধি আছে একোৱে নবাঞ্চে এক কৃষ্ণ মাত্ৰ জানে বুদ্ধিয়ক বুলি তেওঁ কয় যিয়ে নেকি এক কৃষ্ণ বুলিবলৈ মানে কৃষ্ণকে সৰ্বশ্ৰেষ্ঠ বুলি যিয়ে নেকি মান্যতা প্ৰদান কৰিব পাৰে তেওঁ এই বুদ্ধিয়ক লোক তেওঁ বাহিৰে আৰু বুদ্ধিয়ক লোক নাই যদি আপোনালোকে আমি যদি কৃষ্ণকেই শ্ৰেষ্ঠ দেৱতা বুলি পেলাই যদি মান্যতা প্ৰদান কৰিব পাৰিছোঁ তে আমাতকৈ আৰু বুদ্ধিয়ক লোক নাই এক কৃষ্ণ মাত্ৰ জানে উপদেশ দাতা যিটো গুৰু থাকে তান্তে হৰি বুলি মানে আৰু উপদেশী গুৰুজনকো হৰি দৃষ্টিভংগীৰে চাব লাগে যেনেকি গুৰু যাৰ পৰা মই শৰণ লওঁ এই শৰণাচাৰ্য ব্যক্তিজনক মই ঈশ্বৰ দেখা পোৱাৰ নিচিনাকৈ দেখা পাব লাগিব
শৰণ লোৱা ব্যক্তিজনৰ ওচৰত যদি মই যদি এওঁ লৈছোঁ আৰু এওঁ হে অমুকা হে কি খবৰে তোৰ বুলি পেলাই যদি কয় তেনেকুৱা ব্যৱহাৰ কৰে বেলেগে কি ব্যৱহাৰ কৰিছে এইটো বেলেগ কথা শিষ্যই কেতিয়াও তেনেকুৱা কৰিব নোৱাৰিব গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুৱেই ব্ৰহ্মাৰ তুল্য বিষ্ণু তুল্য মহাদেৱ শিৱৰ তুল্য গতিকে সেইকাৰণে গুৰুক আমি তেনেকুৱাকৈ শ্ৰদ্ধা কৰিব লাগে তাকে এতিয়া এই মানে কবি সিদ্ধই এই কথাখিনি নিমি ৰজাক কৈ আছে কবি সিদ্ধই নিমি ৰজাক এই কথাখিনি জ্ঞান দি আছে কি কৈছে উপদেশ দাতা যিটো গুৰু থাকে তান্তে হৰি বুলি মানে উপদেশী গুৰুজনক যে নেকি উপদেশ দিয়ে তেওঁ গুৰু হয় তেওঁক যেনেকে হেনেকে ভাব কৰিব নালাগে আলটু ফালটু বুলি পেলাই ভাবিব নালাগে এইটো খুব সাৱধান উপদেশী গুৰু কিন্তু খুব সাৱধান যিটো ভকতক মায়া এৰি ৰাখে অপ্ৰমাণ পাৱে মনত চাৰে আন কাম নেৰে গুণ নাম উপজে ৰতি কৃষ্ণত যিটো ভকতক মায়া এৰি ৰাখে প্ৰমাণ পাৱে মনতেই প্ৰমাণ পাব যি ভকতক মায়াবিলাক এৰিব খোজে তেওঁ হাতে হাতে প্ৰমাণ পাব কাকো কৈ ফুৰিব লগা নহয় ভকতি হৈছে বুলি পেলাই কৈ ফুৰিব লগা নহয় নোহোৱাবিলাকেহে কৈ ফুৰে এনেকৈ কৰ সেনেকুৱা মই এইটো বহুত ওপৰত তেনেকুৱা হোৱাবিলাকে কয় যেনেকুৱাকৈ খুচুৰা পইচাবিলাক কি খুচুৰা পইচাবিলাক বহুত বাজি ফুৰে নোটবিলাক বাজেনে নাবাজে দম জাগাত বহি থাকে গপচ ঠিক তেনেকুৱা যে যিটো ভকতক মায়া এৰি ৰাখে প্ৰমাণ পাওঁ মনত যি ভকতক মায়াই এৰি আহে সেই ভকতে এনেই প্ৰমাণ পাব মায়াৰ প্ৰতি মানে ইমান এটা গুৰুত্ব নহয় যি পাইছে পাইছে আৰু আসক্তিটো নাযাব তেনেকুৱাকৈ যদি চলিব পাৰে তেওঁ সেইটো প্ৰমাণটো তেওঁ নিজে নিজেই পাব বুলি কৈছে এইখিনি কথা চাৰে আন কাম নেৰে গুণ নাম উপজে ৰতি কৃষ্ণ তেওঁ চব কামবিলাক বাদ দি কি কৰিব মাধৱৰ গুণ নামবিলাক নেৰে বুলি কৈছে তেওঁ মাধৱৰ গুণ নাম কেতিয়াও নেৰিব উপজে ৰতি কৃষ্ণত কৃষ্ণত ৰতি উপজিব কৃষ্ণত ভকতি ভাৱ উৎপত্তি হ'ব যাৰ যি ভকতৰ নেকি মনত তেনেকুৱা বিৰক্তি ভাৱ সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৱ আহে এইটো নিজে নিজে বুজি পাব যেনেদৰে ঔষধ খালে নিজে নিজে বুজি পোৱা যায় ভাল কৰিছেনে বেয়া কৰিছে ঔষধটোৱে ঠিক তেনেকুৱা কথা এৰাম হেনবা বুলিবা বিষয়ে লোকৰম আছে দম্ভয় অহংকাৰম ই খবৰ কেনে হৈবে ক কৃষ্ণত ভকতি অভে চাৰ নেৰাই মৃত্যু ভয়ম হেনবা সংশয়ম কৰিবা তুমি নৃপতি শুনেও মহন্ত ইখাৰ সিদ্ধান্তম তোমাত কহো প্ৰতি তুমি হয়তো ক'ব পাৰা ৰজা বিষয়ী হেনবা বুলিবা বিষয়ী লোকৰ আছে দম্ভ অহংকাৰ তুমি হয়তো ক'ব পাৰা তুমি মানে কি আপোনালোকৰ হয়তো ক'ব পাৰা কথাখিনি বোলে বিষয়ী লোকৰ দেখোন বিৰাট অহংকাৰ আছে দম্ভ আছে শিখবৰ কেনে হৈবে ক কৃষ্ণত ভকতি অব্যভিচাৰী সেইসকলৰ কেনেকৈনো অব্যভিচাৰী ভক্তি হৈ গ'ল মায়াৰ মাজত থাকিও সংসাৰৰ মাজত থাকিও দম্ভ অহংকাৰৰ মাজত থাকিও কেনেকৈ অব্যভিচাৰী ভক্তি হৈ গ'ল এনেকৈ হয়তো তুমি ক'ব পাৰা নেৰাই মৃত্যু ভয় হেনবা সংশয় কৰিবা তুমি নৃপতি হে নৃপতি তুমি সংশয় নকৰিবা কি কৰিবা যে নেৰাই মৃত্যু ভয় হেনবা সংশয় কৰিবা তুমি নৃপতি শুনেও মহন্ত ইহাৰ সিদ্ধান্ত তোমাতো কহো সম্পত্তি হে ৰজা তোমাৰ এই সংশয়টো মই এতিয়া কওঁ শুনা বুলি কৈছে এই ৰজা শিখবৰ কেনে হৈবে ক কৃষ্ণত ভকতি অব্যভিচাৰ তেওঁলোকৰ কেনেকৈ অব্যভিচাৰী ভক্তি হ'ব মই তোমাক কৈ যাম
যতেক বিষয় হবে মায়াময় মনেহে কৰে প্ৰকাশ পুত্ৰ দ্বাৰা ধন হবেও সপোন ক্ষণেকতে হয় নাশ হেন জানি যিটো মনক নিয়মী কৃষ্ণত ভকতি কৰে সেই মহাশয় এৰাই মৃত্যু ভয় অসুখে সংসাৰ তৰে যতেক বিষয় হবে মায়াময় মনেহে কৰে প্ৰকাশ সেই বিষয়ী লোকসকলৰ কেনেকৈ অবেবিচাৰী ভক্তি হ'ব তেওঁলোকে কি কৰিব যতেক বিষয় হবে মায়াময় যিমানবিলাক বিষয় আছে বিষয় মানে কি আমাৰ টকা পইচা ধন সম্পত্তি পুত্ৰ পৰিবাৰ এই গোটেইবিলাকক লৈ বিষয় বুলি কয় এই গোটেই বিষয়বিলাক হবে মায়াময় মনেহে কৰে প্ৰকাশ যি মানুহে যি লোকে মনেৰে হেতু প্ৰকাশ কৰিব পাৰে মনেৰে হেতু প্ৰকাশ কৰি ল'ব পাৰে পুত্ৰ দ্বাৰা ধন হবেও সপোন পুত্ৰ ধনজন এইবিলাক সব সপোনৰ নিচিনা এই সপোনত যেনেকুৱাকৈ আমি লাড়ু খাই থাকোঁ নহয় সপোনত বহুত ধন সম্পত্তি পাওঁ এতিয়া শাৰী পাই উঠাৰ পিছত চাওঁ যে মই ঘমা ধাৰীখনতে আছোঁ আৰু সপোনত অনেক দেখা পাওঁ অনেক খোৱা লোৱা দেখা পাওঁ কিন্তু জাগি চালে একো নাই কিন্তু আমিও এই বিষয়ী চকুকেইটা দি যেতিয়া নেকি আমি বিষয়ী দৃষ্টিভংগী বাদ দি যেতিয়া ভক্তিৰ দৃষ্টিভংগীৰে চাম তেতিয়া দেখা পাম যে এই সংসাৰখনত নিজৰ বুলিবলৈ একো নাই নিজৰ বুলিবলৈ একো নাই মই আহোঁতে যেনেকুৱাকৈ অকলে আহিছোঁ যাওঁতেও অকলে যাব লাগিব মই মৰাৰ পিছত যিমান আপোনাৰ 1000 বিঘাই মাটি নাথাকক কিয় মৰাৰ পিছত কি কৰিব আপোনাক মুখ থোৱাৰ সময়ত এই মৰাত হ'ব নিয়াকৈ তেওঁ ঘৰৰ পৰিয়ালক ক'ব কিবা 2 টকা 4 টকা কিবা এটা দিছোন বুলি ক'ব কিয় মাটিখিনি কিনি ল'ব কাৰণ মাটিখিনি নিকিনাকৈ দেহাটো উঠাব নিদিয়ে এই যে টকা এই যে 1 টকা 2 টকা এনেকুৱাকৈ লয় নহয় 4টামান টকা হ'লেও 4টা খুঁটাত দি পেলাই লয় তাৰমানে এইটো হেৰি কৰে মাটিটো তাৰমানে কিনি ল'লে তাৰমানে নিজৰ নামত মাটি নাই কাৰো এখানে এটা বাংলা গানত গায় এই পরের জায়গা পরের জমিন ঘর বানায় আমি রয়ে ও আমি তো সেই ঘরের মালিক নয় পৰৰ জায়গা পৰৰ জমি ঘৰ বনাই পেলাই আমি ৰৈ আছো আৰু কিবাকে আমি তো সেই ঘৰৰ মালিক নহয় আমি সেই ঘৰৰ মালিক নহয় ঘৰৰ মালিক কোন ঘৰৰ মালিকক আজিলৈ আমি দেখাই নাই এই সেই মহলদাৰ জমিনদাৰ এইবিলাক হেৰি নহয় এই হেৰি আপোনাৰ যিবিলাক নেকি আমাৰ হেৰিবিলাক আছে মাটিৰ খাজনা লোৱা কিবা লোৱা ৰচিদ দিয়া কিবা কিবি আছে সেইবিলাকতকে এই মণ্ডল সেইবিলাকতো সেই এখন কাগজ দি দিছে কিন্তু এই যে এজন মালিকে আমাক দয়া কৰি এই গাঁওখনত পঠাই দিছে ইয়াতে বোলে ভকতি কৰিব পাৰিব আপোনাক সব দি দিছে পুত্ৰ পৰিবাৰ আপুনি যাতে অকলশৰীয়া হৈ থাকিব লগা নহয় পুত্ৰ পৰিবাৰ দি দিছে আপোনাক চকু কাণ হাত ভৰি সব দি দিছে বোলে ভকতি কৰাত যাতে অসুবিধা নহওক সববিলাক দি দিছে এটা সববিলাক দিয়াৰ পিছতো ইমানখিনি সুবিধা পোৱাৰ পিছতো যদি মানুহে বুজি নাপায় ইয়াতকৈ আৰু দুৰ্ভাগ্য কি আছে তাতে আমাৰ কৃপালু গুৰুজনা আহি পেলাই কি কৈ দিলে ইয়াতে বোলে কোনোবাই যদি ভাগৱত পঢ়ি পেলাই বুজি নাপায় ভাওনা চাই হ'লেও বুজি পাওক বুলি পেলাই ভাওনাকে সৃষ্টি কৰাই দিলে অংকীয়া নাট এটা ভাওনা চাই হ'লেও বুজি পাব লাগে মানুহে আজিকালি মোবাইলতে ইউটিউবত ইমান পাঠক আছে ভাগৱত পাঠক হলাই হলাই চাব পাৰে যদি মানুহে মোবাইলটো থকাৰ পিছতো যদি সেইটো ব্যৱহাৰ নকৰে ইমান ধুনীয়া ধুনীয়া ভাওনাবিলাক দিয়ে যদি ভাওনা যদি নাচায় ইমান ধুনীয়া হেৰিবিলাক আছে এই আমাৰ যিমানবিলাক ধৰ্মীয় অনুষ্ঠানবিলাক একদম নামৰ পৰা আৰম্ভ কৰি বৰগীত আছে মানে মহাপুৰুষে ভাবিলে বোলে নহয় কোনোবাই ভাওনা চাই এইটো বুজি নাপাবও পাৰে কৃষ্ণক বোলে আৰু বুজি পোৱাকৈ দিওঁ বোলে বৰগীতো কৰি দিছে এটা বৰগীত দিয়াৰ পিছতো মানে আকৌ সেইখিনিতো বুজি নাপায় ইমানতো যদি বুজি নাপায় ইয়াতকৈ আৰু দুৰ্ভাগ্য ইয়াতকৈ আৰু পাপী কোন হ'ব পাৰে ইমানখিনি দিছে ইয়াতকৈ আৰু কি দিব তাকে আমাক প্ৰান্তীয় ভাষাত সহজ সৰলকৈ বুজি পোৱাকৈ লিখি দিছে ইমান সুন্দৰকৈ ইয়াতে লিখি দিয়ে সেইবিলাক বস্তু লিপিবদ্ধ কৰাই দিছে কিন্তু নাই আমাৰ মানুহ এতিয়া মানে প্ৰায় আহিছে এতিয়া ভাগৱতৰ হেৰিত বহুত আহিছে এতিয়া নতুন নতুন কৰি কিন্তু ভাগৱতৰ
যে নেকি তপ্ত কথা, এই তপ্ত কথাবিলাক আজিও লোৱাৰ পৰা বহু মানুহ বঞ্চিত হৈ আছে। যিকোনো অভাৱতে হওক, ব্যাখ্যাকাৰৰ অভাৱতেই হওক বা নিজৰ ইচ্ছাতেই হওক, দে আৰু কিনো শুনিম আৰু হয় আৰু তাতে গেলিও আৰু সেইখিনি কথাকে ক'ব, এনেকুৱা এটা ধাৰণাতে হওক, এনেকুৱা পিছ পৰি আছে। কিন্তু যদি মানৱ জনম পাই পেলাই যদি হৰি ভজনা নকৰে, ইয়াতকৈ আৰু দুৰ্ভাগ্য নাই। তাকে কৈছে যে পুত্ৰ দ্বাৰা ধন হবেও সপোন, ক্ষণগতে হোৱে নাশ। সকলো সপোনৰ নিচিনা ক্ষণগতে কি হৈ যায়? নাশ হৈ যায় বুলি কৈছে। হেন জানি যিটো মনক নিয়মী কৃষ্ণত ভকতি কৰে, যিয়ে নেকি মনটোক নিয়ম কৰি কৃষ্ণত ভকতি কৰিব পাৰে, সেই মহা হয় এৰাই মৃত্যু ভয় সুখে সংসাৰক তৰে। আৰু সেইজনকে মহা হয় বুলি কৈছে। সেই মহান ব্যক্তিজনে কি কৰিব পাৰে? মৃত্যু ভয় এৰাই সুখে সংসাৰখন তৰিব পাৰে। এতিয়া সেই সুখে সংসাৰখন তৰিব পৰাৰ এটাই উপায় ক'লে যে কি? যিয়ে নেকি চববিলাক বাদ দি কৃষ্ণৰ শৰণাপন্ন। সেই বুলি মই এইটো কোৱা নাই যে চব খোৱা লোৱা বাদ দি, ঘৰ চৰ বান্ধা চব বাদ দি কৃষ্ণ কৃষ্ণ কৰি ফুৰা, তেনেকুৱা নহয়। মানুহে কয় কৰ্মই ধৰ্ম বুলি পেলাই, কৰ্মই ধৰ্ম বুলি পেলাই কয়হে, কিন্তু আচলতে ধৰ্মইহে কৰ্ম। মানুহে ভুলকে বুজে। কৰ্মই ধৰ্ম নহয়, ধৰ্মইহে কৰ্ম। বুজি পাইছেনে? এই গীতাটো কৈছে এই কথাখিনি। গীতাৰ ৩য় স্কন্ধত কৈছে কৰ্ম অকৰ্ম বিকৰ্ম বুলি পেলাই ৩টা ভাগ দিছে। কৰ্ম ৩ প্ৰকাৰৰ। কিন্তু তাৰ মাজত আকৌ এটা কথা আমাৰ মানুহবিলাকৰ মুখে মুখে, এই বাবা বাদ দিয়া আৰু চববিলাক কৰ্মহে ধৰ্ম বুলি কয়। নহয়, তেতিয়াহ'লে গাহৰি কাটাটোও কৰ্ম, চুৰ কৰাটোও কৰ্ম, ডকাইত কৰাটোও কৰ্ম বুলি ক'ব। কোনোবা মানুহ গৰু মাৰি ফুৰিছে তাকো কৰ্ম বুলি ক'ব। হ'ল নেকি এইবিলাক ধৰ্ম? হ'ল নেকি? যদি কৰ্মই ধৰ্ম হয়, এইবিলাক ধৰ্ম হ'ব নেকি? নহয়, ধৰ্মই কৰ্ম। যি মানুহে ধৰ্মই নাজানিলে সি কৰ্ম কৰিব জানিব কেনেকে? যি মানুহে ধৰ্মই নাজানিলে কি বস্তু, ক'ত ধৰ্ম ক'ত অধৰ্ম আছে, সেই মানুহে কেনেকে কৰ্ম কৰিব জানিব? কোনটো ভাল কৰ্ম, কোনটো অসৎ কৰ্ম, সৎ কৰ্ম কেনেকে জানিব? তেওঁৰ সেইটো মস্তিষ্কত নাই। হেন জানি মই সেইকাৰণে এইটো যুক্তি সহকাৰে কৈছো, ধৰ্মই কৰ্ম, কৰ্ম কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। সকলো কৰ্ম কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। কিন্তু ধৰ্মই কৰ্ম। ধৰ্ম মানে কি? মানে জানিবই, ধৰ্ম কৰা মানুহে জানিব ক'ত ভাল ক'ত বেয়া, ক'ত পাপ ক'ত পুণ্য আছে, এই গোটেইখিনি জানিব। এতিয়া আজি গৃহস্থে যি সুন্দৰ এই অনুষ্ঠান আয়োজন কৰিছে, এইটোৱে হ'ল কৰ্ম। যদি নাজানি পেলাই ইয়াতে যদি মদৰ আড্ডা পাতি দিলে হয়, এইটো কৰ্ম বুলি ক'ব নেকি? এই নকয়। এইবিলাক অকৰ্ম হৈ যাব। এইবিলাক হেন জানি যিটো মনক নিয়মী কৃষ্ণত ভকতি কৰে, মনক যিয়ে নেকি নিয়ন্ত্ৰণ কৰি, মন আখৰ দুটা কিন্তু উল্টা কৰিলে নম হৈ যায়। মন শব্দ দুটা উল্টা কৰিলে নম হৈ যায়। কাৰ ওচৰত নম হ'ব লাগিব? ঈশ্বৰৰ ওচৰত। কেনেকে? তমেব মাতা স পিতা তমেব বন্ধু স সখা তমেব বিদ্রং দ্রবিণম তমেব সর্বম মম দেব দেব সর্বম মম দেব দেব। তমেব মাতা স তমেব পিতা, তুমি মোৰ মাতা তুমি মোৰ পিতা। তমেব বন্ধু স সখা তমেব, তুমি মোৰ বন্ধু তুমি মোৰ সখা। তমেব বিদ্রং দ্রবিণম তুমি মোৰ বিদ্যা বুদ্ধি সকলো হে প্ৰভু। তমেব সৰ্বম মম দেব দেৱ, তুমি মোৰ সকলো বুলি পেলাই যিয়ে নেকি ঈশ্বৰ কৃষ্ণৰ ওচৰত শৰণাপন্ন হ'ব পাৰে। এনেদৰে কোনে স্তুতি কৰিছিল? অৰ্জুনে স্তুতি কৰিছিল ভগৱান কৃষ্ণক। ভগৱান কৃষ্ণ যেতিয়া অৰ্জুনক কৈছিল, হে অৰ্জুন, সৰ্বধৰ্মান পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ, অহং ত্বং সৰ্ব পাপিভ্যো মুখ্যস্বামী মা শিষ্যঃ। হে অৰ্জুন, তুমি যিমানবিলাক জানো বুলি ভাবি আছা, তুমি যিমানবিলাক তুমি বিদ্যাক লৈ, ধনুৰ্বিদ্যাক লৈ যিমানবিলাক অহংকাৰ কৰি আছা, বিদ্যা বুদ্ধিক লৈ সকলোবিলাক বাদ দি তুমি মোৰ ওচৰত শৰণাপন্ন হোৱা, সকলোবিলাক অহংকাৰৰ পৰা তোমাক ৰক্ষা কৰিম। আৰু তেতিয়া অৰ্জুনে তেনেদৰে ঈশ্বৰ কৃষ্ণৰ ওচৰত স্তুতি কৰিছিলে। তমেব মাতা, তুমিয়েই মোৰ মাতা, তুমিয়েই মোৰ পিতা, তুমিয়েই মোৰ বন্ধু, তুমিয়েই মোৰ
সখা সকলো তমেব সৰ্বম মম দেৱ তুমি মোৰ সকলো আৰু আমিও তেনেদৰে এই ভগতি কৰিব লাগিব যে কৃষ্ণত ভগতি কৰে মনক নিয়মি হেহি মহাশয় এৰাই মৃত্যু ভয় সুখে সংসাৰক তৰে আৰু এনেদৰে যদি আমি সকলোবিলাক যদি অৰ্পণ কৰিবলৈ যদি ভগতি কৰিব পাৰোঁ ঈশ্বৰৰ ওচৰত ঈশ্বৰ কৃষ্ণৰ ওচৰত যদি ভগতি কৰিব পাৰোঁ তেতিয়া কি হৈ যাব সুখেৰে এই সংসাৰখন তৰিব পাৰিম এতিয়া সুখেৰে সংসাৰ তৰা বুলি কওঁতে কিছুমানে ভাবিব বোলে আমি দেখোন খায়ে আছোঁ একা সুখেৰে দেখোন হেৰি কৰি আছোঁ নহয় সুখেৰে সংসাৰ তৰাৰ এটা বেলেগ এটা অৰ্থটো বেলেগ কৈছে যে মৃত্যুৰ বেলিকা যাতে আমাৰ কি নহওক আমি কষ্ট পাব লগা নহওক আৰু জীয়াই থকা দিনকেইটাত আনন্দত থাকক যি মানুহে জীয়াই থাকোঁতে আনন্দ ল'ব নাজানিলে যি মানুহে জীয়াই থাকোঁতে আনন্দ নাপালে সি মৰিলেও সৎগতি নাপায় জীয়াই থাকোঁতে আনন্দ ল'ব জানা দেখাজনক শ্ৰদ্ধা কৰা দেখাজনকেই যদি তুমি শ্ৰদ্ধা কৰিব জনা নাই দেখাজনকেই যদি কৃষ্ণ বুলি দিব জনা নাই তুমি নেদেখাজনক শ্ৰদ্ধা কৰাৰ নেদেখাজনক ভক্তি কৰাৰ তোমাৰ অধিকাৰ নাই তুমি দেখাজনক কৃষ্ণ বুলি কোৱা কলি যুগত ভগৱানে নিজে আহি পেলাই তথাস্তু বৎস কি বৰ লাগে কোৱা বুলি পেলাই নকয় আজি বাপন নাথৰ বাসগৃহত আহিছে ভকতসকলে আহি পেলাই ক'ব বোলে ভাল হওক ভকতৰ 4জন ভকতে যদি আশীৰ্বাদ দিয়ে বোলে ভাল হওক তেওঁৰ ভাল হ'ব যদি ভকতে যদি আশীৰ্বাদ নিদিয়ে তেতিয়া তেওঁৰ ভাল নহয় গতিকে ভকতেই ভগৱান বুলি কৈছে কলি যুগত বেলেগ আৰু একো নহয় ভকতক ভগৱান দেখাৰ নিচিনাকৈ দেখা পাব লাগে ভকত সেইকাৰণে দেখা পোৱাৰ লগে লগে আমি কৃষ্ণ দিব লাগে মান্যতা প্ৰদান কৰিব লাগে এনেই দিলেই নহয় এনেই দিব লাগে দিছোঁ আৰু আমি দেখা পাব লাগিব কৃষ্ণক তেওঁৰ হৃদয়ত দেখা পাব লাগিব আৰু যদি দেখা নাপাওঁ এনেই যদি মুখেৰে ক'ব লাগে কৈছোঁ আৰু দেখাক দেখি পেলাই তেনেকুৱা নহয় অন্তঃকৰণ সহিত কৃষ্ণ বুলি ক'ব লাগিব ৰাম বুলি ক'ব লাগিব যোনে যি নকয় কিছুমানে ৰাম বুলি ক'ব পাৰে কিছুমানে কৃষ্ণ বুলিও ক'ব পাৰে কিছুমানে জয় শ্ৰীৰাম বুলিও ক'ব পাৰে কিন্তু কওঁতে এনেকুৱা নহয় যাতে আমি দেখা নোপোৱাকৈ মানে এনে ক'ব লাগে কৈছোঁ আৰু তেনেকুৱা নহয় আজিকালিতো মানুহে আৰু কৃষ্ণ বুলি ক'বৰ কাৰণে লাজে কৰে নামঘৰৰ আগেদি গ'লে এনেকুৱা কৃষ্ণ বুলি ক'ব লাজে কৰে আকৌ পিছফালৰ দেখি কোনোবাই দেখা পাইছে নেকি এনেকৈ চাই কৃষ্ণ বুলি ক'লি এনেকৈ পিছফালৰ দেখি কোনোবাই দেখাই পালে নেকি কোনোবাই লাজে দিব নেকি এই বুলি পেলাই পিছফালৰ দেখি চাই কিন্তু যদি আকৌ এতে বেয়া ভাষা এটা কৈ দিব লগা হয় তেতিয়া কিন্তু লাজ নকৰে তেতিয়া কোন বহি আছে আৰু তেতিয়া কিন্তু একো লাজ নকৰে কিন্তু কৃষ্ণ বুলি ক'বৰ কাৰণে কিন্তু মানুহে বহুত লাজ কৰে চাবচোন বাৰু কৃষ্ণ বুলি ক'বৰ কাৰণে বহুত লাজ কৰে আৰু কিবা কাৰণত ক'লেও তাৰমানে এনেকৈ ঘূৰি যায় আকৌ কোনোবাই দেখা পাইছে নেকি কোনোবাই লাজে দিব নেকি এইটো গতিকে তেনেকুৱা যাতে সেইবিলাক বস্তুবিলাক আমি এৰি পেলাই আমি যাতে ভকতি কৰিব পাৰোঁ পাছে নিপবৰম পৰম দুষ্কৰম শুনিলা ধৰ্মভক কৰ্মভকতি যোগীৰো দুৰ্গম মনক নিয়ম ও কৰিবে কাৰ সপতি মাথা চপৰাই গুণে নিমিৰাই নপায় সংসাৰ কপাৰ হাকি কৰি দে বুলন্ত নিপুতি ও চিন্তা কৰা পৰে হাৰায় ৰাম পাছে নিপবৰ পৰম দুষ্কৰ শুনিলা কৰ্মভগতি পিছত সেই নিমি ৰজাই পৰম দুষ্কৰ ভগতিৰ কথাখিনি কাৰ মুখেৰে শুনিলে এই কবি নামৰ সিদ্ধগৰাকীৰ মুখেৰে শুনিলে শ্ৰৱণ কৰিলে যোগীৰো দুৰ্গম মনক নিয়ম কৰিবে কাৰ ভগতি কাৰণ মহা যোগীও কি কৰিব নোৱাৰে তপস্বীসকলেও এই মনক নিয়ম কৰি ৰাখিব নোৱাৰে এবাৰ মহাদেৱ শিৱই কি কৰিছিল শিৱই ভগৱান কৃষ্ণক ক'লে বোলে হেৰি প্ৰভু আপুনি আকৌ এবাৰ মোহিনী ৰূপটো দেখুৱাচোন আকৌ এবাৰ চাওঁ এতিয়া ভগৱান কৃষ্ণই ক'লে বোলে হেৰি নোৱাৰিবা তুমি চাবৰ কাৰণে নালাগে নেকি তুমি চাবৰ কাৰণে মোৰ এই ৰূপটো দেখা পালে চব মোহিত হৈ যায়
পিছে নাই নামানে শিৱই নামানে নাই চামে মই এই অহংকাৰ এটা আহি গ'ল এই মই ইমান ডাঙৰ যোগী ইমান ধ্যান কৰি থাকোঁ মই টিকালজ্ঞ গতিকে একো নহয় আপুনি দেখাওকচোন বাৰু যেতিয়া নেকি অকণমান আঁতৰৰ পৰা যেতিয়া নেকি মোহিনী ৰূপ ধৰি আহিল ভগৱানে তেতিয়া শিৱ একে ৰ'বই নোৱাৰা হৈ গ'ল আৰু মোহিনী ৰূপত সেইকাৰণে কৈছে যে মহান মহান সিদ্ধসকলো যোগীসকলো কি কৰিব নোৱাৰে মনক কণ্ট্ৰল কৰি ৰখাটো খুব টান কাম কিন্তু ভকতসকলে কিন্তু যদি সেইবিলাক মন ভাৱনা বাদ দি পেলাই চব বাকী বাদ দি যদি কৃষ্ণৰ ওচৰত শৰণাপন্ন হৈ পেলাই যদি তেনেকুৱা ভকতি কৰে তেওঁ কিন্তু সিদ্ধ হৈ যাব পাৰে এইটো যোগীৰো দুৰ্গম মনক নিয়ম কৰিবে কাৰ ভকতি গতিকে এই মনক নিয়মত আনি ল'ব পৰাটো বহুত টান কথা কাৰ শক্তি বুলি কৈছে মাথা চপৰাই গুণে নিমিৰাই নপাই সংসাৰ পাৰ হাকি কৰি সিদ্ধে বুলন্ত নিৰপতি চিন্তা কৰা পৰিহাৰ এতিয়া মাথা চপৰাই আছে নিমিৰায়ে নপাই সংসাৰ পাৰ সংসাৰৰ পাৰাপাৰ পোৱা নাই তাৰপিছত হাকি পেলাই কৈছে বুলন্ত নিৰপতি চিন্তা কৰা পৰিহাৰ এইবাৰ এই কবি সিদ্ধই কৈছে যে হে ৰজা হে নিমি ৰজা তুমি চিন্তা নকৰিবা এই বুলি পেলাই নিমি ৰজাক কৈছে কৃষ্ণত নিশ্চয় কৰে হৃদয় যেৱে বাক্য শুনা মোৰ সুদৃঢ় বিশ্বাসে আতীয় প্ৰয়াসে তৰিবা সংসাৰ ঘূৰাই এতিয়া ক'লে কৃষ্ণত নিশ্চয় কৰিও হৃদয় যেৱে বাক্য শুনা মোৰ এই বাক্য কোনে শুনিব মাইক দিলেও শুনা নাপায় কোনে শুনা নাপায় যাৰ কাণত মলি থাকে শুনা নাপায় যেতিয়া বৃন্দাবনত কৃষ্ণই বংশীত ধ্বনি কৰিছিল গোপীসকলে কিন্তু বহুত আঁতৰৰ পৰা শুনিছিল কিন্তু বংশী ধ্বনি কৰোঁতে বাকীবিলাকে নুশুনিলে কিয় নুশুনিলে তেওঁলোকৰ ভেজাল আছিল ভেজালি মানুহে কেতিয়াও কৃষ্ণ কথা শুনা নাপায় কিন্তু গোপীসকলে কিন্তু শুনা পাই দৌৰি আছে একেবাৰে কৃষ্ণই বংশীত ধ্বনি কৰিছে এই আমাৰ কেইটামান দিন আগত ৰাগ গ'ল এতিয়া ভগৱান কৃষ্ণই গোপীসকলক কৈছে মই যিদিনা বংশীত ধ্বনি কৰিম সেইদিনা তোমালোক আহিবা আৰু কেতিয়ানো বংশীত ধ্বনি কৰিব এনেকৈ গোপীসকলে কাণ বাতি থাকে কাণ বাতি থাকোঁতে কৃষ্ণই বংশীত ধ্বনি কৰা এদিন শুনিলে কিন্তু বাকী সোপাই শুনাই নাপালে বংশীত ধ্বনিয়ে কৰিলে নে কি কৰিলে একো শুনা নাপালে ঠিক তেনেকুৱা কথা কৃষ্ণ কথা কোনে শুনা পাব যাৰ নেকি কোটি জন্ম সংস্কাৰ থাকে তেওঁহে কৃষ্ণ কথা শুনিব পাব লৈ যাব পাৰিব কৰিব পাৰিব এইবিলাক গতিকে সেইকাৰণে যাৰ সংস্কাৰ নাই তেওঁ মাইক আলালেও শুনে নাপায় ওচৰত কোৱাটো বাদে মাইক দি যিমান ডাঙৰকৈ কৈ থাকক শুনা নাপায় কিন্তু যদি পুণ্যৱান ব্যক্তি হয় তেওঁ যেনেকৈ নহওক সেই কথাখিনি তেওঁৰ যাব তেওঁৰ কাণত ভাবিব যেনেকৈ নহওক ভাবি তেওঁৰ কাণত ভাবি থাকিব এই হ'ল পুণ্যৱান লোকৰ চৰিত্ৰ গতিকে সেইকাৰণে আমাক ক'লে যে কৃষ্ণত নিশ্চয় কৰিও হৃদয় যেৱে বাক্য শুনা মোৰ বাক্য শুনা সুদৃঢ় বিশ্বাসে অতি অপ্ৰয়াসে তৰিবা সংসাৰ ঘৰ এতিয়া এই কথাবিলাক যে কৈ আছোঁ অন্ধবিশ্বাসীক কৈ কাম নাই বিশ্বাস চাৰি প্ৰকাৰৰ থাকে এক প্ৰকাৰ অন্ধবিশ্বাসীক কৈ কাম নাই আৰু এটা হ'ল দৃঢ় বিশ্বাস এটা হ'ল বিশ্বাস বোলে হয় কৈছে যেতিয়া কৈছোঁ বিশ্বাস কৈছোঁ এখন কাণেদি শুনি এখন কাণেদি ওলাই যায় বিশ্বাস হয় আৰু এটা আছে দৃঢ় বিশ্বাস বোলে মই দৃঢ়ভাৱে বিশ্বাস কৰি লৈছোঁ বোলে মই কৰিম কিন্তু ঘৰত যায় তেওঁ মানে ইখন কাণেদি নহয় ওলাই যায় আৰু নোৱাৰে আৰু কৰিবৰ কাৰণে কৈছিল কলি ভাল বোলে এতিয়া আৰু সেনেকৈ থাকিলোঁ আমি আৰু বিষয় বুলি পেলাই এনেকৈ থকা যায় আৰু এটা আছে সুদৃঢ় বিশ্বাসী হৈ পেলাই আমাক ভকতি কৰিব দিছে তাকে কৈছে যে যেৱে বাক্য শুনা মোৰ সুদৃঢ় বিশ্বাসে অতি অপ্ৰয়াসে তৰিবা সংসাৰ ঘৰ যিয়ে নেকি সুদৃঢ় বিশ্বাস কৰি ল'ব পাৰে এই যিখিনি কথা এতিয়া কৈ থকা হৈছে এই কথাখিনি যিয়ে নেকি সুদৃঢ় বিশ্বাসে ভিতৰৰ পৰা ল'ব পাৰে তেওঁ সংসাৰখন তৰিব পাৰিব ইয়াক লৈ আৰু চিন্তা নাই কাৰণ মই ইয়াৰ আগতেও কৈছোঁ পুতনাৰ নিচিনা ৰাক্ষসীক যদি ভগৱানে মুক্তি দিয়ে শিশুপালৰ নিচিনা ইমান যদি
অত্যাচাৰীকো যদি মুক্তি দিয়ে, জৰাসন্ধৰ নিচিনা অত্যাচাৰীক যদি মুক্তি দিয়ে, ইমানবিলাক দুৰ্যোধনৰ নিচিনা হেৰিবিলাকৰ যদি গতি পায়, কি আপুনি মই নাপামনে? আপোনাক মোক নিদিবনে? দিব, কিন্তু আমি সেইবিলাক কথা শুনিব লাগে। এতিয়া আজি যি নেকি কৃষ্ণ কথা ইমান সময় ওলাল, যদি আপোনালোকে গ্ৰহণযোগ্য বুলি ভাবে ঘৰত লৈ যাব, আৰু গ্ৰহণযোগ্য বুলি যদি নাভাবে এইখিনি কথা আমাৰ পিনে ঠেলি দিব, আৰু সেইখিনি কথা আমি লৈ যাম। আৰু গ্ৰহণযোগ্য বুলি ভাবাবিলাক কিন্তু কৰিব, কৰিলে কিন্তু ইয়াৰ ফল নিশ্চয়কৈ পাব, নোপোৱাৰ কোনো ধৰণৰ কথা নাই। এৰাম ভকতি সুলভ দেৱৰো দুৰ্লভ, অযোগীয়ে নজানে যাক, ও পৰম সুগম পথ যিটো আতি, ও বেকত কৰিব তাক ৰাম, ও হৰি ৰাম 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 কৃষ্ণ। ভকতি সুলভ দেৱৰো দুৰ্লভ, যোগীয়ে নজানে জাক বুলি কৈছে। ভকতি সুলভ, এতিয়া ইমান সুলভ ভাৱত ভকতি পায়, ভকতি কৰোঁতেও কষ্ট নাই, সুলভ, অতি সহজ। আগতে সত্য যুগত মানুহে ধ্যান কৰিছিল একদম একো মানে নোখোৱাকৈ, গছৰ পাত খাই, তলত দেখি মুট্টু কৰি থাকি পেলাই, কেতিয়াবা ভৰি বুঢ়া আঙুলিটো লৈ পেলাই হাতকেইখন ওপৰদিগি কৰি আমি থাকিব পাৰিমনে এনেকৈ? আমাৰ এইটো সম্ভৱ হ'বনে? আমাৰ কাৰণে সেইবিলাক সম্ভৱ নহয়, কলি যুগৰ মানুহৰ কাৰণে সেইবিলাক সম্ভৱ নহয়। সেইবিলাকো একো কথা মাৰ্ক আগৰবিলাকো, কিন্তু সেইবিলাক তেওঁলোকে কৰিব পাৰিছিল, তেওঁলোকৰ আয়ুস বেছি আছিল, বল বুদ্ধি বেছি আছিল। এতিয়া মানুহে তেনেকুৱা আয়ুসো নাই, তেনেকুৱাবিলাক কৰিবও নোৱাৰে। গতিকে সেইকাৰণে আমাৰ কলিৰ মানুহৰ কাৰণে এটা সহজ উপায় মহাপুৰুষে আমাক দি থৈ গৈছে, যে কলি যুগত কেৱল কৃষ্ণ নাম যদি শ্ৰৱণ কৰে, তেতিয়া আৰু ইমান কষ্ট নকৰিলেও হয়। আৰু যদি কোনোবাই কৃষ্ণ নাম শ্ৰৱণ কৰে, কীৰ্তন কৰে, ইমান আৰু কষ্ট কৰিবৰ দৰকাৰ নাই। এতিয়া কিছুমানে ভাবে বোলে মই ব্ৰত ৰখাটোৱে ধৰ্ম নেকি, সোমবাৰ পালি আছোঁ বোলে, মই সোমবেৰীয়াটোৱে মোৰ ধৰ্ম। নহয়, সোমবাৰ পালিছে আপোনাৰ পেটৰ কাৰণে পালিছে। আৰু কিছুমানে ভাবে বোলে গংগা গয়াত যোৱাটোৱে ভক্তি হ'ল নেকি। নহয়, গংগা গয়াত যোৱাটো ভক্তি হ'ব নোৱাৰে। গংগা গয়াত যাব পাৰে, যাব মানা নাই, নাযাব বুলি কোৱা নাই, যাব, কিন্তু গৈ পেলাই আপুনি এইটো ক'ব নোৱাৰে বোলে মোৰ ভক্তি হৈ গ'ল আৰু মই চব ঘূৰিলোঁ, আৰু তাকে লৈ জহাই ফুৰিব নোৱাৰে বোলে মই চব ঘূৰিলোঁ, মোৰ চব চেচ, আৰু মোৰ চব ঘূৰিলোঁ আৰু বাকী নাই, মোৰ ভক্তি হৈ গ'ল আৰু। নহয়, নাম ল'বই লাগিব। গংগাত গ'লেও বৃন্দাবনত গ'লেও কৃষ্ণ নাম আপুনি ল'বই লাগিব। হেন জানি আমি এই ইয়াতে থাকিও আমি কি কৰিব পাৰোঁ, কৃষ্ণ নাম আমি ল'ব পাৰোঁ। তাকে কৈছে পৰম সুগম পথ যিটো আতি, বেকত কৰিলোঁ তাক বুলি কৈছে, কৰিব তাক। পৰম সুগম, যি ৰাস্তা দি গ'লে কোনো ভুল নাই, পৰম সুগম। আৰু পথ যিটো আতি, যিটো নেকি ইমান সুন্দৰ পথ, এই পথটো দি গ'লে কি হৈ যায়, ঈশ্বৰৰ সাক্ষাতত পোৱা যায়, নোপোৱাৰ কথা নাই। কিন্তু সেই বুলিয়ে আমি আকৌ এইটো ক'ব নাযাওঁ, মই তেতিয়াও কৈছোঁ, এতিয়াও মনত পেলাই দিছোঁ, আমাৰ বহুতে মানে এইটো হেৰি কৰি লয়, বোলে মোৰটো ভাল বুলি ক'ব যাতে বাকীবিলাকক ঘৃণা কৰে, বাকীবিলাকক দেখিবই নোৱাৰে, বাকীবিলাকৰ মানে কথা শুনিবই নোৱাৰে। এতিয়া হেৰিবিলাকৰ কথা তেনেকুৱা কৰিব নালাগে। কোনোবাই কৰি আছে, এইটো জানিয়ে কৰি আছে, নাজানি কৰিছে, এইটো তেওঁহে জানিব। গতিকে আমি তেওঁলোকক কি কৰিব নালাগে, নিন্দা বা ইটিকিং ঠাট্টা কৰিব নালাগে। সেইবিলাক কৰিব আমাক ভাগৱতে দিয়া নাই। ভাগৱতে এইটো মাৰ্গ দি থৈ গৈছে যে কৃষ্ণ কথা যদি কোনোবাই শুনে, এই মাৰ্গত চলিলে গতি পাব। কিন্তু আমি কোনেও কাকো কোনো ধৰ্মৰ প্ৰতি বোকা ছটিওৱা ৰাজনীতিটো আমি কৰিব নালাগে। আৰু তাৰ কাৰণে কিছুমান পশ্চিমীয়া সুবিধাবাদীয়ে সুবিধা লৈ আছে, এতিয়া আপোনালোকে দেখাই পাই আছে এইবিলাক। গতিকে সেইকাৰণে আমাক এই ভকতিৰ পিনে যাব দিছে। এই নিমি ৰজাক কোৱাৰ চলেৰে কবি সিদ্ধই এই কথাবিলাক আমাকেই কৈ আছে। এই বুলি পেলাই আমি মনতে ভাবি ল'ব লাগে। তেনেদৰে যদি আমি ভাবি চলিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই কথাখিনিয়ে কি কৰিব লাগিব। গতিকে বাপ বান্ধৱ আই মাতৃ হ'ব।